এখন ভাৰত আমাৰ নিজৰ ভাৰত, ইয়াত আমাক কোনেও ভয় খুৱাব নোৱাৰে। যোৱাকালি গুৰেশ্বৰত কৈছে যে বিজেপি আহিলে BTCত ভায়োলেন্স হ'ব। কি ভায়োলেন্স হ'ব? তাক ভয় দেখুৱাই আছা। পাকিস্তানৰ পৰা যদি সন্ত্ৰাসবাদী আহে, নৰেন্দ্ৰ মোদীয়ে পাকিস্তানত বোমা লগাই দিয়ে। হাগ্ৰামা মহিলাৰ কোন হয়? লগাই নে নাই? নৰেন্দ্ৰ মোদীয়ে বালাকোটত দিছিল নে নাই? ঢাপ দিছিল নে নাই? দিছিল। নৰেন্দ্ৰ মোদীৰ আগত হাগ্ৰামাৰ ধমকি এইটো খাটে নেকি কওকচোন? এতিয়া বিশ্বজিতে কৈছে হাগ্ৰামাৰ ডুপ্লিকেট, ৰবীন বাদলাৰ ডুপ্লিকেট। এইবিলাক ডুপ্লিকেট ধমকি সহ্য কৰা নহ'ব। কোনো ধৰণৰ ডুপ্লিকেট ধমকি নহ'ব। বিজেপি চৰকাৰ অহাৰ পিছত BTCত এটাই হ'ব, শান্তি আৰু প্ৰগতি। শান্তি ইলেকশ্যন পাতি আজি আমি বিজেপি দলৰ নিৰ্বাচনী ঘোষণা পত্ৰত আমি লিখিছো, এতিয়া নতুনকৈ 40ৰ পৰা 60টা সমষ্টি হ'ব BTC। এই 60টা সমষ্টি যেতিয়া 20টা বাঢ়িব, হিচাপ নিকাচ আগৰ দৰে হ'ব নোৱাৰিব। সকলো জাতি জনগোষ্ঠীয়ে এই 20টা চিটত জাগা পাব লাগিবই। এইটো হৈছে আমি BTCখনক সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি নিৰ্মাণ কৰিব লাগিব। ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰিব। BTCত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'বৰ বাবে সুবিধা পাব লাগিব।